মানে আগৰ পৰাই মেকআপ কৰিবলৈ সদায় ভাল পাওঁ সৰু সৰু সলনি দিয়াবিলাক হ'লে মেকআপ নজনাকৈ শিকাব উচিত আগত ইমান পাৰফেক্ট নহয় হৈছিলে কিন্তু মেমক যেতিয়া মেমে শিকালে যিখিনি বস্তু বুজিলোঁ তেওঁ এনেকৈ কৰিব লাগে এনেকৈ কৰিব লাগে সঁচাকৈ তাৰ বাবে মেমক বহুত ধন্যবাদ তাৰ আমাৰ সকলোৱে পুৰা কৰিছে এজনী মাইকী মানুহ চবে সদায় ৰখাটো বা সদায় দিয়াটো বা আপোনালোকৰ নিজৰ নিজৰ ল'ৰা ছোৱালী আছে ডাঙৰ বাইদেউ তেওঁলোকক সদায় দিয়াটো এইটো এটা নিজৰ কাৰণে ভাল যে সদায় ৰাখিব লাগে পৰিষ্কাৰ আমাৰ ডিউটি আপোনাৰ ডিউটি বুলি ক'লে ঘৰুৱা বুলিয়ে নাহে কেনেকৈ চাফা কৰি ৰাখিব লাগে দিব লাগে আৰু মেমে বহুত সহায় কৰিছে আমাক নাজানিলে বাৰে বাৰে সুধিছিলোঁ মেমক আৰু বাৰে বাৰে শিকাইছিলে মেমে আমি মই কওঁ মাজে মাজে মেম আপুনি বহুত আমনি পাই ইমান থাকোঁ মই মেমক কিন্তু মেমে কয় নাই বুজিলে মোৰ ভালহে লাগে সঁচাকৈ বহুত ছাপোৰ্ট কৰিলে মেমে আৰু গোটেই মানুহবিলাকক আমি পাইছোঁ আৰু আপোনালোকৰ লগতো এটা ফেমিলি নিচিনা এটা কানেকশ্যন হৈছে বহুত ভাল লাগিছে আৰু যিসকলে পৰ্টফলিঅ জমা দিছিলে তেওঁলোকক গ্ৰেড পাইছে A, B আৰু C গ্ৰেড তেওঁলোকক আমি মেডেল এটা দিম কাৰণ যিহেতু এইখন যিখন চাৰ্টিফিকেট আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা দিছোঁ তাত পৰ্টফলিঅ চাৰ্টিফিকেটটো লগত আছে সেইটো কাৰণে আমি এতিয়া আমাৰ ফালৰ পৰা মেডেল এটা দিম বুলি ভাবিছোঁ A গ্ৰেড পোৱা B গ্ৰেড আৰু C গ্ৰেড পোৱা ঠিক আছে। আপোনালোকে দেখিব পাৰিছে মই যিটো প্ৰফেশ্যনেল মেকআপ কোৰ্চ কৰি আছিলোঁ আজি অন্তিম দিন পালেহি আৰু স্মৃতিস্বৰূপে কেইটামান ভিডিঅ' ক্লিপ মই সাঁচি ৰাখিবলৈ যত্ন কৰিলোঁ আৰু লগতে চাৰ্টিফিকেট বিতৰণ কৰা হ'ল আমাৰ হৈ গ'ল চি খতম এই আহিব চাওঁ মোবাইলটো গেটটো লিখি একো নহয় গেটটো লিখি নাইতো টেনশ্যন নত মেডেল পাইছোতো ঐ প্ৰথম যে বি পাইছিলোঁ মনত পৰিছে পিছত ভিডিঅ' কৰিছোঁ নাই পোৱা এতিয়া যিসকলে পৰ্টফলিঅ গোল্ড মেডেল পাইছে अनिता देवी gold medal